হেল্ল' মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছা। আজি মই তোমালোকৰ বাবে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ এই কিতাপখনৰ নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্য এই কবিতাটোৰ কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, নৱকান্ত বৰুৱাৰ তিনিখন কবিতা সংকলনৰ নাম লিখা। উত্তৰ, নৱকান্ত বৰুৱাৰ তিনিখন কবিতা সংকলনৰ নাম তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, হে অৰণ্য হে মহানগৰ 1951। 2 নম্বৰ, এটি দুটি 11টি তৰা 1958। 3 নম্বৰ, ৰাৱণ 1963। 2 নম্বৰ, দলঙত তামি ঘৰা কবিতা পুথিখন কিমান চনত প্ৰকাশ পায়? উত্তৰ, দলঙত তামি ঘৰা কবিতা পুথিখন 1999 চনত প্ৰকাশ পায়। 3 নম্বৰ, মনত পৰেনে অৰুন্ধতী কোনখন কবিতা পুথিৰ সন্নিৱিষ্ট? উত্তৰ, মনত পৰেনে অৰুন্ধতী মোৰ আৰু পৃথিৱীৰ 1973 কবিতা পুথিৰ সন্নিৱিষ্ট। 4 নম্বৰ, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, ককাদেউতা হাড় উপন্যাসৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 5 নম্বৰ, নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। উত্তৰ, নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল কপিলীপৰীয়া সাধু আৰু ককাদেউতা হাড়। 6 নম্বৰ, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ'ল আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। 7 নম্বৰ, নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই 1926 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। 8 নম্বৰ, ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা। উত্তৰ, ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম হ'ল হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা ইত্যাদি। 9 নম্বৰ, নৱকান্ত বৰুৱাই নিৰ্বাচিত কবিতা নামৰ কবিতাটো কি ভাষাত লিখিছিল? উত্তৰ, নৱকান্ত বৰুৱাই নিৰ্বাচিত কবিতা নামৰ কবিতাটো ইংৰাজী ভাষাত লিখিছিল। 10 নম্বৰ তথা আজি অন্তিমটো প্ৰশ্ন হৈছে, নৱকান্ত বৰুৱাৰ পিতৃৰ নাম কি আছিল? লিখা। উত্তৰ, নৱকান্ত বৰুৱাৰ পিতৃৰ নাম হ'ল নীলকান্ত বৰুৱা। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিঅ'টো চাই ভাল পালা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।